নমস্কাৰ ধেমাজি পৰিবাৰৰ তৰফৰ পৰা মই এনে আপোনালোক সকলোকে স্বাগতম জনাইছো আজি সন্ধিয়া লাইভলৈ আশা কৰিছো সকলোৱে ভালে আছে আৰু আজি আমাৰ সন্ধিয়া লাইভটো চাবলৈ আহিব সকলোৱে জয়েন হৈ ল'ব আজিৰ ভিডিঅটো মই ষ্টাৰ্ট কৰি যাব লৈছো আৰু আজি মই বহুতখিনি অসমীয়া ডিজাইনৰ যোনখিনি আমাৰ কালেকশনছ আজি এভেইলেবল আহিছে সেইখিনি দেখুৱাই দিম আৰু সকলোৱে জয়েন হৈ ল'ব আজিৰ ভিডিঅটো চাই পিনে আপোনালোকে ভাল পাব বুলি আশা ৰাখিছো সো আজি মই দেখুৱাই দিব লৈছো পোনপ্ৰথমতে কটন কেঁচা পাটৰ মেখেলা চাদৰ সো কটন কেঁচা পাটৰ মিনা কৰা বুটা মেখেলা চাদৰৰ সৈতে আজিৰ ভিডিঅটো মই ষ্টাৰ্ট কৰি যাব লৈছো আৰু পোনপ্ৰথমতে এযোৰ খুব ধুনীয়া মেখেলা চাদৰৰ সৈতে ভিডিঅটো ষ্টাৰ্ট কৰি যাব লৈছো এই কাপোৰযোৰৰ ডিজাইনটো বহুত নতুনকৈ এভেইলেবল আহিছে এয়া আমাৰ আচলৰ মানে গাটোৰ বুটাখিনি মিনা কৰি দিয়া হৈছে এনেকৈ পিংকত গোল্ডেন য়েল্লোত পিংক আৰু এনেকুৱা অলপমান অফ হোৱাইট কালাৰত আপোনাৰ য়েল্লো কালাৰেৰে মিনাখিনি কৰি দিয়া হৈছে কাপোৰযোৰ বিৰাটেই মৰম লগা হয় অলপ দূৰৰ পৰাও লৈ গৈ দেখুৱাই দিছো আচলৰ ডিজাইনটো হৈছে এইটো আচলটোত আমাৰ আজিকালি ডাঙৰ ঘাই থাকে কিন্তু যিহেতু নতুন ডিজাইন হয় মাজতে জাষ্ট এটা পাৰি থাকিব আৰু তলতো ধুনীয়াকৈ বুটাখিনি বৈ দিয়া হৈছে কাপোৰযোৰ পছন্দ হ'লে স্ক্ৰীনশ্বট ল'ব একেবাৰে তলৰ পৰ্চনটোত যেতিয়া আপোনালোকে পকোৱা দহি কৰি পিনে ধুনীয়াকৈ দহিটো বাতি দিব মানে পখিলা দহি বুলি যোনটো কয় পকাই পিনে তলত যোনটো দহিটো বাতি দিয়ে সেইটো বাতিলে মানে কাপোৰযোৰ বহুত ধুনীয়া লাগিব আপোনালোকে পিংক য়েল্লো কালাৰেৰে দহিখিনি বটাব পাৰে যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ হোৱাটছএপ কৰিব আমি ৰেডি টু ৱেৰো কৰি দিওঁ পখিলা দহি কৰি মেলি পিনে ৰেডি টু ৱেৰ কৰি দিব লাগিলে মানে 350 ৰুপিজ এক্সট্ৰা 350 ৰুপিজত আমাৰ চাদৰৰ চাইডৰ প্ৰতি চাদৰ আচলৰ পখিলা দহিখিনি আৰু লগতে মেখেলাৰ ফলছ লগাই পিনে ৰেডি টু ৱেৰ কৰি দিয়া হ'ব আৰু 250 ৰুপিজত পখিলা দহিটোৰ জেগাত যেনিবা নৰ্মেল দহিটো বাতি দিয়া হ'ব যদি 250 ৰুপিজৰ ৰেডি টু ৱেৰটো লাগে তেতিয়াহ'লে তাতো আমাৰ গোটেইখিনি ইনক্লুড থাকিব চাইড প্ৰতি মেখেলাৰ ফলছ লগাই চাদৰ আচলৰ দহি কিন্তু চাদৰ আচলৰ দহিখিনি যেনিবা পখিলা দহিৰ জেগাত নৰ্মেল দহিটো থাকিব চ' আপোনালোকৰ চইচ যেনেকুৱা লাগে আমি সেনেকৈ ৰেডি টু ৱেৰ কৰি পিনে পঠিয়াম আৰু নেক্সট মই দেখুৱাই দিব লৈছোঁ ইয়াৰে মেখেলাখনো আঁঠুৰ ওপৰলৈকে ধুনীয়াকৈ 5-4 মান মিনা কৰা বুটা তলত আমাৰ এই ঘাইটো থাকিব সৰুকৈ বিৰাটেই মৰম লগা ঘাইটো আৰু যেনেকুৱা ঘাই আমাৰ সেনেকুৱা চাইডৰ পতিকেইটাও থাকিব এইকেইটা চাদৰৰ চাইডৰ পতিকেইটা লগাই ল'লে মানে যে কি মৰম লাগিব কাপোৰযোৰ আৰু ব্লাউজৰ কাৰণে শ্লিভছত এটা পতি থাকিব কাপোৰযোৰ ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব ইয়াৰে ব্লাউজৰ কাৰণে ব্লাউজ পিচটো ইয়াত নাই নেকি দিয়া এইটো ব্লাউজৰ পিচটো উল্টাকে দিছা এয়া হৈছে আমাৰ ব্লাউজৰ পিচটো ব্লাউজৰ কাৰণে শ্লিভছত এটা পতি থাকিব কাপোৰযোৰ ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ হোৱাটছএপত যোগাযোগ কৰিব আৰু এই ধুনীয়া কটন কেঁচা পাটৰ মিনা কৰা বুটা যোৰাযোৰ ল'ব পাৰিব মাত্ৰ 2800 2800 টকাত এইযোৰ ল'ব পাৰিব স্ক্ৰীনশ্বটটো লৈ আমাক হোৱাটছএপত পঠিয়াই দিব পাৰিব ইয়াৰে আমাৰ বিভিন্ন কালাৰতো এভেইলেবল পাব মই কালাৰ্ছবিলাক অলপমান পিছতকৈ দেখাই আছোঁ নেক্সট মেটেৰিয়েলটো আজি আপোনালোকে দেখা পাব এইটো হৈছে ৱাছ কটনৰ যোৰা গাটোত আমাৰ এনেদৰে বুটাখিনি থাকিব আৰু কাপোৰযোৰৰ কালাৰটো হৈছে ৰাণী পিংক কালাৰ ইয়াতে আমাৰ ৰয়েল ব্লু কালাৰ আৰু লগতে স্কাই ব্লু আৰু য়েল্লো কালাৰৰ বুটাখিনি ডাঙৰকৈ বৈ দিয়া হৈছে বুটাখিনি আপোনাৰ এনেকুৱা ধৰণৰ হ'ব এইটো ধৰণৰ ডিজাইনত বুটাটো বৈ দিয়া হৈছে কাপোৰযোৰৰ বুটাখিনি খুব ধুনীয়া হ'ব আচলৰ ডিজাইনটো হৈছে এইটো কাপোৰযোৰৰ প্ৰাইচটো হৈছে 1850 চেল প্ৰাইচটো হ'ব মাত্ৰ 1600 টকা 1600ত এই যোৰাযোৰ ল'ব পাৰিব এখন আমাৰ মেখেলাখন হ'ব লগতে থাকিব সাইড পটি ব্লাউজৰ পিচ সাইড পটিকেইটা য়েল্লো কালাৰ দিছে আপোনালোকে য়েল্লো কালাৰৰ সাইডৰ পটি যিহেতু হয় য়েল্লো ব্লাউজৰ লগতো মানে পিন্ধিব পাৰিব যদি ব্লাউজটো নিচিলাও বুলি ভাবে এনে যিকোনো বোৱা কাপোৰৰে মানে ব্লাউজটো চিলুৱাই ল'লে মানে কাপোৰযোৰ আৰু এক্সটেণ্ডেড মানে ভাল লাগি যায় আৰু এক্সট্ৰা ভাল লাগি যায় আৰু সো এয়া সাইডৰ পটি ব্লাউজৰ কাৰণে শ্লিভছত এটা পটি থাকিব 1600ত এই ধুনীয়া যোৰাযোৰ ল'ব পাৰিব স্ক্ৰীনশ্বটটো লৈ আমাক 9101028985 লৈ পঠিয়াই দিব পাৰিব নেক্সট মই এযোৰ সেল্ফ বৰ্ডাৰ ডিজাইনৰ পিয়ৰ পদ্মিনী কটনৰ যোৰা এযোৰ দেখুৱাই দিব লৈছোঁ মাল্টি ৱৰ্কত হ'ব গাটোত আমাৰ তিনিটাকৈ বুটা থাকিব আচলৰ ডিজাইনটো হৈছে এইটো কাপোৰযোৰা পচন্দ হ'লে মানে স্ক্ৰীনশ্বটটো ল'ব মেখেলাখন হৈছে এইখন আৰু লগতে পাব ইয়াৰে আমাৰ ব্লাউজৰ পিচটো এই ধুনীয়া পিয়ৰ পদ্মিনী কটনৰ বটল গ্ৰীণ কালাৰ আনকমন মেখেলা চাদৰযোৰ ল'ব পাৰিব মাত্ৰ 4500 টকা এয়া হৈছে আমাৰ ব্লাউজৰ পিচটো এইখন থাকিব আমাৰ মেখেলাখন আৰু লগতে পাব আপোনালোকে এয়া হৈছে আমাৰ চাদৰখন 4500ত এইযোৰ ল'ব পাৰিব স্ক্ৰীনশ্বটটো মাৰিব ঋতু বাইদেউ গুড ইভিনিং জ্যোতিমালা বাইদেউ গুড ইভিনিং আজি কমেণ্ট কৰা নাই কিন্তু আপুনি যে জইন হ'ল মোৰ ইয়াতে দেখা পাইছোঁ চ' সেইবাবে আজি মই আপোনাক আগতীয়াকৈ গুড ইভিনিং কৈছোঁ ভেৰি গুড ইভিনিং বাইদেউ নেক্সট মই দেখুৱাই দিব লৈছোঁ এইযোৰ হৈছে আমাৰ ধুনীয়া এযোৰ গ্ৰে শ্বেডৰ এযোৰ মাৰ্চাৰাইজ কটনৰ মেখেলা চাদৰ পিয়ৰ মাৰ্চাৰাইজ কটন গাটো আমাৰ এনেদৰে সৰু সৰু বুটা থাকিব আৰু এনেদৰে থাকিব গাটোৰ বুটাখিনি ইমানো ওচৰতো নহয় ইমানো দূৰতো নহয় আৰু চ' এয়া হৈছে আমাৰ আচলৰ ডিজাইনটো
ডিজাইনটো ধুনীয়াকৈ পিংকত মিনা কৰি দিছে আমাৰ সিলভাৰ গুণাৰে মেখেলাখন হৈছে এইখন সিলভাৰ আৰু ৰাণী পিংক কালাৰৰ বুটা থাকিব সাইডৰ পটিকিটা এনেদৰে আমাৰ পিংকত থাকিব সো ধুনীয়াকৈ পাৰিকিটা জিলিকি থাকিব লগাই লোৱাৰ পিছত আৰু ব্লাউজ পিসটো এইটো হ'ব আহল বহল ব্লাউজ পিস হ'ব মাৰ্চাৰাইজ কটনৰ জোৰা এই জোৰৰ অফাৰ প্ৰাইসটো হৈছে 1600 টকা 1600ত এই জোৰ ল'ব পাৰিব গুড ইভিনিং বা ভেৰি গুড ইভিনিং আপোনাৰ নামটো কিয় এনেকুৱা দিলে বাৰু মই নামে পঢ়িব নোৱাৰো আজিলৈকে আপোনাৰ নামটো পঢ়িবই নোৱাৰিলো এটো কুদুটি এনেকুৱা ধৰণৰ হয় যে নামটো চুমনি বাইদেউ গুড ইভিনিং সো নেক্সট মই এযোৰ হৈছে কটন নুনি ধুনীয়া হোৱাইটত ৰেড কালাৰৰ ফুলৰ এযোৰ মেখেলা চাদৰ হ'ব আৰু গাটো তোমাৰ এনেদৰে ৰঙাৰে বুটাখিনি কৰি দিয়া হৈছে এয়া আচলৰ ডিজাইনটো বিৰাটি মৰম লগা এযোৰ বগা ৰঙা মেখেলা চাদৰ আৰু এই যোৰাযোৰৰ অফাৰ প্ৰাইচটো হ'ব মাত্ৰ 2000 টকা কটন নুনি ধুনীয়া যোৰা হ'ব এখন হৈছে আমাৰ মেখেলাখন আৰু ব্লাউজৰ কাৰণে পাব স্লিভছত এটা পটি 31 তাৰিখলৈকে পাব এই অফাৰটো সো সোনকালে দেৰি নকৰিব আপোনালোকে আমাৰ অফাৰটো গ্ৰেপ কৰি ল'ব গুড ইভিনিং ডালিমি বাইদেউ গুড ইভিনিং হেলেন কুলি বাইদেউ ভেৰি গুড ইভিনিং নেক্সট মই দেখুৱাব লৈছোঁ এযোৰ ব্লেক কালাৰৰ পিয়ৰ পদ্মিনী মাটিৰ হালৰ মিচিং মেখেলা চাদৰ ধুনীয়াকৈ মাল্টি ৱৰ্ক কৰা হৈছে দুটা য়েল্লো আছে ইয়াতে গোল্ডেন য়েল্লো আৰু সৰিয়হফুলীয়া য়েল্লো লগতে হোৱাইট আছে গ্ৰীণ আছে আৰু ৰেড আছে সো মাল্টি কালাৰৰ ৱৰ্ক কৰা এযোৰ ব্লেক কালাৰৰ পিয়ৰ পদ্মিনী মিচিং সেট এইযোৰা ল'ব পাৰিব মাত্ৰ 3200 টকা শ্বিপিং অল অভাৰ আছাম ফ্ৰী হ'ব পছন্দ হ'লে স্ক্ৰীনশ্বটটো মাৰি ৰাখিব আপোনালোকে লওক বা নলওক ধুনীয়া কাপোৰ দেখা পোৱাৰ লগে লগে স্ক্ৰীনশ্বটটো মাৰি ল'ব তেতিয়াহে আপোনালোকে এবাৰ চইচ কৰি ল'ব পাৰিব লাষ্টত যে কোনযোৰ লও কোনযোৰ নলও হেবাবে স্ক্ৰীনশ্বটটো মাৰি ল'ব হয় বাৰু কিন্তু আমাৰ মানে কি যোনটো আমাৰ এৰিয়া হয় টাউন এৰিয়াত মানে নহয় অলপমান মানে গাঁৱৰ ভিতৰৰ এৰিয়াত হয় হেতু হয়ে আছে সকলো জেগাতে বানৰ কাৰণে সো নেক্সট এটাতে আমি এতিয়া হেতুৱে সহাৰি জনাই আছো আৰু অলপমান সো নেক্সট মই দেখুৱাই দিবলৈ কাৰণে লৈছো এযোৰ হৈছে আমাৰ আনেযোৰ মেখেলা চাদৰ এযোৰ কটন কেঁচা পাততে হ'ব ইয়াৰে যোনটো ফুলৰ বুটা হয় ফুলৰ বুটাটো বহুতেই বেছি মৰম লগা হ'ব এনেকুৱা ধৰণৰ মাল্টি ৱৰ্ক থাকিব আৰু হালধীয়া আৰু পিংকটো বাৰু থাকে কিন্তু এই মাজতে যে আনকমন কালাৰটো দি দিছে সেই কালাৰটো মানে দি পিনে কাপোৰযোৰ বহুত ধুনীয়া লাগিছে দেই এখন মেখেলাখন হয় সাইডৰ পটিকিটা হৈছে এইগিটা চাদৰৰ সাইডৰ পটিকিটা আৰু ব্লাউজৰ কাৰণে স্লিভছত এটা ধুনীয়া পটি থাকিব ব্লাউজ পিসটো কটন কেঁচা পাতৰ ধুনীয়া মেখেলা চাদৰ হ'ব আৰু এইযোৰ ল'ব পাৰিব মাত্ৰ 2800 টকাত এইযোৰ ল'ব পাৰিব স্ক্ৰীনশ্বটটো লৈ হোৱাটছএপ কৰিব এই আচলৰ ডিজাইনটো আচলত আমাৰ ধুনীয়াকৈ এইটো বুটা বাছি দিছে তিনিহাৰী বুটা বাছি দিছে এহাৰী দুহাৰীও নহয় দেই ইমান ধুনীয়া বুটাখিনি এইটো এহাৰী এইটো দুহাৰী আৰু এইটো তিনিহাৰী বুটা বাছি দিছে এযোৰ 2800ত ল'ব পাৰিব কাপোৰৰ কালাৰটোৰ হৈতে ডিজাইনটোৰ হৈতে যদি জোৰাজোৰৰ কম্বিনেশনটো আপোনালোকৰ ভাল লাগিছে তেতিয়া হলে স্ক্ৰীনশ্বটটো লৈ হোৱাটছএপত যোগাযোগ কৰিব নেক্সট মই দেখুৱাব লৈছো এটো মুগা কালাৰৰ ৱাশ কটনৰ মেখেলা চাদৰ ইয়াতে পিংক এণ্ড য়েল্লো বুটা থাকিব এই আচলৰ ডিজাইনটো হ'ব কাপোৰজোৰা ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আচলত অলপমান সিলভাৰ ৱৰ্ক কৰি দিছে এনে কাপোৰজোৰ কামখিনি নৰ্মেল হুটা ফুলৰে হয় সো জুনে গুণা থাকিলে বেয়া পায় এই কাপোৰজোৰ নিশ্চয় ল'ব পাৰে কাৰণ কাপোৰজোৰ কালাৰটোৰ হৈতে কাপোৰজোৰ কম্বিনেশন কিটা বহুতেই আনকমন এইকিটা সাইডৰ পটি আৰু ব্লাউজৰ পিসও থাকিব কাপোৰজোৰ বুটা কিটাও বহুত মৰম লগা হয় আৰু এই জোৰাজোৰ ল'ব পাৰিব মাত্ৰ 1500 টকা 1500ত এইযোৰ লৈ ল'ব পাৰিব মালবিকা বাইদেউ গুড ইভিনিং ৰশ্মি বাইদেউ গুড ইভিনিং নেক্সট মই এযোৰ ৰাণী পিংক কালাৰৰ পিয়ৰ মাটিৰ হালৰ মিচিং মেখেলা চাদৰ দেখুৱাব লৈছো এইযোৰো আমাৰ ধেমাজিৰ মাটিৰ হালত বোৱা হৈছে এয়া আচলৰ ডিজাইনটো এখন আমাৰ মেখেলাখন হ'ব আৰু লগতে থাকিব সাইডৰ পটি ব্লাউজৰ পিস কাপোৰজোৰা ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ হোৱাটছএপ কৰিব যোনে মানে আমাৰ এটা মিচিং কাপোৰবিলাক যে বয় আছে তেওঁলোকৰ এৰিয়াটো বহুত এতিয়া বানৰ মানে সংক্ৰান্ত হৈ আছে সো বহুতে এটা ববলে কাৰণেও পাৰা নাই সো যোনে পাৰি আছে আমাক কাপোৰ দি আছে এতিয়া সো নেক্সট মই এয়া সাইড পটি আৰু ব্লাউজৰ পিছৰ হৈতে এই কাপোৰজোৰ ল'ব পাৰিব মাত্ৰ 2800 টকা 2800ত ল'ব পাৰিব পছন্দ হ'লে স্ক্ৰীনশ্বটটো লৈ হোৱাটছএপত যোগাযোগ কৰিব এয়া হৈছে আমাৰ মেখেলাখন 2800 টকা এযোৰ পিয়ৰ পদ্মিনী মাটিৰ হালৰ মিচিং জোৰা
নেক্সট মই এযোৰ মাছৰাইজ কটন পিয়ৰ মাছৰাইজ কটনৰ যোৰা বহুতৰ লাইট কালাৰ্ছবিলাক গৰম দিনত বিশেষকৈ পিন্ধি পিনে ভাল নাপায় যোনে এক্সেছ অলপমান ঘামে চ' তেওঁলোকে অকণমান বিচাৰে যে ডাৰ্ক শ্বেডটো লওঁ ডাৰ্ক শ্বেডটো ল'লে মানে ঘামটো অলপমান যোনটো মানে কাপোৰ হয় কাপোৰটো যে জেকি পিনে জিলিকে সেইটো অকণমান ডাৰ্ক কালাৰত মানে কমকৈ জিলিকে সেইবাবে মানে কিছুমানে আছে যোনে মানে লাইট কালাৰ্ছতকৈ ছামাৰ দিনত মানে অলপমান এনেকুৱা ডাৰ্ক শ্বেডছবিলাক ভাল পায় চ' ইয়াৰে ছাইডৰ পটিকেইটা দেখুৱাই দিছোঁ বহুত মৰম লগা ছাইড পটি চাদৰৰ কাৰণে থাকিব 6টা আৰু ব্লাউজৰ কাৰণে থাকিব 1টা আৰু এই যোৰাযোৰ ল'ব পাৰিব মাত্ৰ 1600 টকা অফাৰ প্ৰাইচটো হ'ব মাত্ৰ 1600 টকা স্ক্ৰীনশ্বটটো লৈ হোৱাটছএপ কৰিব শ্বিপিংটো ফ্ৰী থাকিব কটন হয়নে এইটো পিয়ৰ কটন পিয়ৰ মাছৰাইজ কটনৰ যোৰা হ'ব গুড ইভিনিং ভেৰি গুড ইভিনিং আমি পদ্মিনী কটনৰ যোৰা দেখুৱাইছিলোঁ এতিয়া যোনযোৰ পিংক কালাৰ দেখুৱাই গৈছিলোঁ পিয়ৰ পদ্মিনী কটনৰ হয় কটন কেঁচা পাটৰ ভাইৰেল ডিজাইনটো দেখুৱাই দিব লৈছোঁ এইবাৰ আপোনালোকক এই কাপোৰযোৰ অফাৰটো দিয়াই নাছিলোঁ নহয় এয়া আচলৰ ডিজাইনটো হ'ব আৰু ছাইডৰ পটিকেইটা হৈছে এইকেইটা 1 মাহ হৈ গ'লগৈ 1 মাহৰ ভিতৰত আপোনালোকক এই কাপোৰযোৰ মই অফাৰত দেখুৱাই নাছিলোঁ এয়া আচলৰ ডিজাইনটো হয় কাপোৰযোৰ ভাল লাগিলে স্ক্ৰীনশ্বটটো মাৰি হোৱাটছএপত যোগাযোগ কৰিব আৰু এই যোৰাযোৰৰ অফাৰ প্ৰাইচটো হ'ব মাত্ৰ 3300 টকা এখন আমাৰ মেখেলাখন হ'ব আৰু লগতে পাব ব্লাউজৰ পিচটো স্ক্ৰীনশ্বটটো লৈ হোৱাটছএপ কৰিব 3800 ৰুপিজৰ MRP হয় আমি যেতিয়া ডিছকাউণ্ট দি পিনে আমাৰ 3600 মানত আমি দি দিওঁ কিন্তু এতিয়া যিহেতু চেলৰ বাবে এয়া 3300 ল'ব পাৰিব মাত্ৰ 3300 এখন হ'ব আমাৰ মেখেলাখন এয়া হৈছে আমাৰ ব্লাউজৰ পিচটো কাপোৰযোৰ ভাল লাগিলে স্ক্ৰীনশ্বটটো লৈ হোৱাটছএপত যোগাযোগ কৰিব এয়া আচলৰ ডিজাইন দেখা পাইছে মষ্ট ট্ৰেণ্ডিং ডিজাইন হয় এইটো মষ্ট ট্ৰেণ্ডিং আৰু ভাইৰেল ডিজাইন হ'ব কটন কেঁচা পাটত নেক্সট মই দেখুৱাব লৈছোঁ এযোৰ পিয়ৰ পদ্মিনী কটনৰ ধুনীয়া এযোৰ পিয়ৰ DMC সূতাৰে ৱৰ্ক কৰা মেখেলা চাদৰ এইযোৰ অলপমান ধুনীয়া পামেপোন ডিজাইনত থাকিব লগতে ফিনিচিংটোও খুব ধুনীয়া হ'ব ফিনিচিঙো বহুত বেছি প্ৰিমিয়াম ধুনীয়া ডিজাইনত পাব এয়া আচলৰ ডিজাইনটো যোনসকলে DMC ৱৰ্কৰ কাপোৰ ভাল পায় আৰু DMC ৱৰ্কটো আমাৰ সঁচাকৈ ক'বলৈ গ'লে মানে আমাৰ অসমীয়া যোনসকল হয় অসমীয়া মানুহতকৈ মানে মিচিং জনগোষ্ঠীৰ মানুহে বেছিকৈ চিনি পায় আৰু দেখিলেই চিনি পাই যায়গে চ' আমি অসমীয়া যোনসকল হয় তেওঁলোকক আমি মানে অকণমান এক্সপ্লেনেশ্যনছ দি থাকিব লাগে কোনটো DMC ৱৰ্কৰ হয় কোনটো নন DMC হয় সূতা ফুলৰ যোনটো হয় বা পিয়ৰ DMC হয়নে নহয় বা ৰেশমী DMC নেকি চ' মিচিং জনগোষ্ঠীৰ মানুহে মানে যিহেতু তেওঁলোকৰ এইখিনি কাপোৰ হয় দেখাৰ লগে লগে গম পাই যায় আৰু ইয়াৰে প্ৰাইচটোও গম পায় 7000-8000 টকা এনেকুৱা ধৰণৰ ৰেঞ্জৰ হয় এইখিনি পিয়ৰ DMC ৱৰ্কৰ হয় যোনটো গুলি DMC চ' সেইবাবে এইবিলাকৰ প্ৰাইচবিলাক আছে কিন্তু এতিয়া আমি যেহেতু অফাৰ দি আছো সো সেইভাবে আপোনালোকে এই কাপোৰযোৰ মাত্ৰ 5800 টকা ল'ব পাৰিব এখন আমাৰ মেখেলাখন হ'ব খুব ধুনীয়া ডিজাইনটো একদম নিউ ট্ৰেন্ডিং ডিজাইন দে এনেকুৱা নহয় যে আমাৰ পুৰণা কাপোৰটো আমি অফাৰত দি দিছো আজি এভেইলেবল আহিছে আজি অফাৰত লগাই দিছো এয়া হৈছে আমাৰ সাইডৰ পটিকিটা সাইডৰ পটিকিটা ফুল পটি বিচনি ঘাই থাকিব ব্লাউজৰ কাৰণেও স্লিপছত এটা পটি থাকিব সো হেবাবে মানে এই কাপোৰযোৰ আপোনালোকৰ যদি ভাল লাগিছে ল'ব পাৰে আমি যোনটো পিয়ৰ DMC বুলি কও হেতু আমি পিয়ৰ DMC বুলিয়ে কও যোনটো ৰেশমী DMC বা যোনটো হুটা ফুলৰ হেতু আমাৰ এক্স্যাক্টলি যোনটো হয় আমি হেতুৱে কৈয়ে দিও সো হেবাবে মনত ডাউট কৰি থাকিব নালাগে যে DMC হয় নে নহয় নে কিবা বুলি একোৱে ডাউট কৰিব নালাগে জাস্ট মই যোনটো কৈছো হেতু আপোনালোকে ভালকে শুনি লওক এজোৰ পিয়ৰ DMC ৱৰ্কৰ 5800 ল'ব পাৰিব স্ক্ৰীনশ্বটটো লৈ হোৱাটছএপ কৰিব যদি ভাল লাগিছে ডাৰ্ক ৰয়েল ব্লু মিক্সিং মেখেলা চাদৰ হ'ব নেক্সট মই দেখুৱাব লৈছো এজোৰ হৈছে ধুনীয়াটা ৰাণী শেডৰ মেখেলা চাদৰ ৰাণীত ইয়াতে আমাৰ ধুনীয়াকৈ হোৱাইটত ধুনীয়াকৈ আমাৰ এনেকুৱা ধৰণৰ ডাৰ্ক যোনটো কফি হয় হেতু কফিত হোৱাইট আৰু গোল্ডেনত হোৱাইট কালাৰেৰে মিনাখিনি কৰি দিয়া হৈছে সো এজোৰো কটন কেঁচা পাটৰ ধুনীয়া জোৰা হয় গাটো তেনেদৰে বুটাখিনি থাকিব সব মিনা কৰা বুটা হয় সবেই মিনাখিনি কৰি দিয়া হৈছে বুটাগিটা এখন আমাৰ মেখেলাখন হ'ব মেখেলাখন হৈছে এইখন আৰু লগতে সাইড পটি ব্লাউজ পিস থাকিব এজোৰ ল'ব পাৰিব 2800 অনলি সাইডৰ পটিকিটা এইকিটা ব্লাউজৰ কাৰণেও এটা পটি থাকিব সকলোকে গুড ইভিনিং এতিয়া আন্ধাৰ হৈছেগে যেতিয়া লাইভটো ষ্টাৰ্ট কৰো আজিকালি 6টা বজাত আন্ধাৰে নহয় এতিয়া অলপ আন্ধাৰ হৈছেগে আৰু আপোনালোকে আহক জয়েন হওক ভিজিট কৰি লওক আৰু পূজা পাতল দিয়া হল যদি এতিয়া আহি পিনে ধুনীয়াকৈ চাব পাৰিব বহুত বেছি সময় নকৰো কিন্তু যিমান সময় কৰিম আপোনালোকৰ মানে টাইমটো ওসুল হৈ যাব আৰু ধুনীয়া ধুনীয়া কাপোৰ চাই পিনে সো আহক জয়েন হওক আৰু ধুনীয়া ধুনীয়া কাপোৰ চাওক
এইযোৰ হৈছে ৱাছ কটনৰ যোৰা আৰু ডিজাইনটো চাব পাৰিছে ধুনীয়া টছৰ বা পাটৰ ইনস্পায়াৰ্ড বুটা হয় এইটো আমি এতিয়া কাপোৰ কিছুমানত ইনক্লুড কৰি আছো কটন কেঁচা পাতে হওক বা এটা ৱাছ কটনতো দিছো যাতে আপোনালোকে এই বুটাটো পিন্ধিব পাৰে সাইডৰ পটিকিটা হৈছে এইগিটা আৰু ব্লাউজৰ কাৰণে স্লিভছত এটা পটি থাকিব কাপোৰযোৰ ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব হোৱাইটত এযোৰ বিৰাট মৰম লগা যোৰা আৰু ৱাশেবল হয় কিন্তু এফৰ্ডেবল প্ৰাইজৰ যোৰা হয় কিন্তু ৱাশেবল হয় ধুব পাৰিব কোনো গুটা ফুলৰে হয় কোনো ধৰণৰ গুণাটোও ইয়াত নাই সো আৰামছে ধুই পিন্ধিব পাৰিব আৰু ৱাছ কটনৰ এই যোৰাযোৰ অফাৰ প্ৰাইচটো হ'ব মাত্ৰ 1600 1600 টকাত এইযোৰ ল'ব পাৰিব নেক্সট আমাৰ দেখুৱাব লৈছো এইযোৰ মেৰুন কালাৰৰ পিয়ৰ পদ্মিনী কটনৰ মিচিং মেখেলা চাদৰ লাইক এটা দিয়াৰ কাৰণে ধন্যবাদ যোনেই দিছে থেংক ইউ সো মাচ আৰু ইমান কৈ থকাৰ পিছতো সকলোৱে লাইকটো নিদিয়ে সদায় জয়েন হৈ লৈ পিনে লাইকটো কৰি দিবলৈ কাৰণে কওঁ জয়েন হোৱাৰ লগে লগে ভিডিঅ'টো সকলোৱে লাইক এটা কৰি দিব সদায় যেনেকৈ মই লাইভত আহোঁ আপোনালোকেও সদায় লাইক এটা কৰি দিব আৰু নেক্সট মই দেখুৱাব লৈছো ইয়াৰে সাইড পটি ব্লাউজৰ পিচ এইখন মেখেলাখন আৰু পিয়ৰ পদ্মিনীৰ এই মিচিং ছেটযোৰ ল'ব পাৰিব 2800 টকা 2800 মাতৃহালৰ মিচিং যোৰা আমাৰ ইয়াতে মেচিন মেডৰ মিচিং যোৰাবিলাক কিন্তু নেপায় মানে পায় কিন্তু আমি মানে আমাৰ যোনটো ষ্ট'ৰ হয় আমাৰ ষ্ট'ৰত আমি নেৰাখো আমাৰ সব হাতে বোৱা কাপোৰ আছে সো নেক্সট আমাৰ এটা আনকমন কালাৰৰ এযোৰ মাছৰাইজ কটনৰ মেখেলা চাদৰ দেখুৱাই দিব লৈছো ডুৱেল শেডত হয় কাপোৰযোৰ ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ হোৱাটছএপত যোগাযোগ কৰিব এই ধুনীয়া যোৰাযোৰ গুণা আৰু সি গ্ৰীণ কালাৰত ৱৰ্কখিনি কৰি দিয়া হৈছে এইযোৰ ল'ব পাৰিব অনলি 1700 1700 টকাত এইযোৰ ল'ব পাৰিব সাইড পটি আৰু ব্লাউজ পিচৰ সৈতে পাব বিৰাটে আনকমন কালাৰৰ এযোৰ মাছৰাইজ কটনৰ মেখেলা চাদৰ 1700 ল'ব পাৰিব স্ক্ৰিনশ্বটটো লৈ আৰু হোৱাটছএপত যোগাযোগ কৰি সোনকালে সংগ্ৰহ কৰি লওক কটন নুনি যোৰা এযোৰ দেখুৱাব লৈছো এইযোৰ য়েল্লো কালাৰৰ কটন নুনি এই আচলৰ ডিজাইনটো হ'ব আৰু এই কটন নুনি যোৰা ল'ব পাৰিব মাত্ৰ 2000 টকা 2000ত এইযোৰ ল'ব পাৰিব মেখেলা সাইড পটি আৰু ব্লাউজ পিচ পাব ব্লাউজ পিচটোত দুটা পাৰি দিছে ব্লাউজটোত আপোনালোকে অকল স্লিভছতেই নহয় আজিকালি এনেকেও দিয়ে পটি এক্সট্ৰা পটি লাগে তাৰ বাবে ব্লাউজৰ কাৰণে ইয়াত স্লিভছৰ বাবে এটা লাগে আৰু এক্সট্ৰাকে পটি দিবলৈ কাৰণে হলে মানে এক্সট্ৰা পটি লাগে সো সেইবাবে আমি কটন নুনি যোনখিনি বুৱাই আছো নতুনকে ব্লাউজৰ কাৰণে আমি দুটা পটি দি আছো সো চাব পাৰে নেক্সট মই দেখুৱাই দিব লৈছো এইযোৰ সাইড বৰ্ডাৰ ফিক্সড পিয়ৰ পদ্মিনী কটনৰ মাতৃহালৰ মিচিং যোৰা হোৱাইট কালাৰত হ'ব এইযোৰ আচলৰ ডিজাইনটো হৈছে এইযোৰ ভাল লাগিলে স্ক্ৰিনশ্বট লৈ হোৱাটছএপ কৰিব 4500 এইযোৰ ল'ব পাৰিব 4500 হোৱাইট কালাৰৰ পিয়ৰ পদ্মিনী মিচিং সেট হ'ব দটগাঙৰ কাৰণে বিচাৰি হোৱাইট কালাৰৰ মিচিং সেট পোৱা নাযায় আপোনালোক মানে আমাৰ ইয়াতো নাথাকে কিন্তু দে হোৱাইট কালাৰৰ যোৰা মিছা ক'লেনো কি হ'ব চেমিনুনিত পাব কিন্তু পদ্মিনী কটনত হোৱাইট কালাৰৰ মিচিং যোৰা খুব ৰেয়াৰলি আহে সো সেইবাবে আপোনালোকে যদি ৰাখো বুলি ভাবে লৈ থৈ দিম বুলি ভাবে ল'ব পাৰে 4500 টকা অফাৰ প্ৰাইজত পাব হোৱাইট কালাৰৰ পিয়ৰ পদ্মিনী মিচিং সেট স্ক্ৰিনশ্বটটো লৈ হোৱাটছএপ কৰিব ষ্টেপল কটনৰ মিচিং ডিজাইনৰ যোৰা এযোৰ দেখুৱাব লৈছো এতিয়া আসলটো হ'ব এইটো খুব ধুনীয়া যোৰা হ'ব এইযোৰ এই আসলৰ ডিজাইনটো হ'ব কাপোৰযোৰ ভাল লাগিলে স্ক্ৰিনশ্বটটো ল'ব আৰু এই যোৰাযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 1850 টকা 1850 ত ল'ব পাৰিব মেখেলাখনো হেভিকে থাকিব কালাৰটো খুব ধুনীয়া ডিপ মেজেন্টা কালাৰ হ'ব মেখেলাখনো হেভিকে থাকিব লগতে পাব ব্লাউজৰ পিচ সাইডৰ পটি এই যোৰা ল'ব পাৰিব 1850 টকা স্ক্ৰিনশ্বটটো লৈ হোৱাটছএপত যোগাযোগ কৰিব এইযোৰ ৱাছ কটনৰ যোৰা হ'ব ৱাছ কটনৰ যোৰাযোৰৰ গাটোত আমাৰ এনেদৰে বুটাখিনি কৰিছে আপোনাৰ লাইট পিংক আৰু ডিপ কফি এয়া চাব পাৰে ধুনীয়া গছ বুটা ডিজাইন হ'ব আনকমন এই আচলৰ ডিজাইনটো হ'ব এই ডিজাইনটো আমাৰ টছৰ কাপোৰত আছিলে আমি এবাৰ সেই টছৰ কাপোৰৰ পৰাই ডিজাইনটো এতিয়া ৱাছ কটনত লগোৱাই দিছো এখন আমাৰ মেখেলাখন হ'ব সাইডৰ পটি ব্লাউজ পিচ থাকিব আৰু এই যোৰৰ ব্লাউজ পিচটো দুটা থাকিব এয়া হৈছে সাইডৰ পটিকিটা এই যোৰাযোৰ সংগ্ৰহ কৰিব পাৰিব মাত্ৰ 1550 টকা 1550 নেক্সট মই দেখুৱাব লৈছো এইযোৰ ধুনীয়া ভাইৰেল ডিজাইনৰ পিয়ৰ কটন কেঁচা পাটৰ মেখেলা চাদৰ এই আচলৰ ডিজাইনটো প্ৰিমিয়াম কটন কেঁচা পাটৰ এই যোৰাযোৰ সংগ্ৰহ কৰিব পাৰিব 4300 টকা 4300 ত ল'ব পাৰিব মেখেলাখন হেভিকে থাকিব লগতে পাব আপোনাৰ ব্লাউজৰ পিচটো খুব হেভিকে থাকিব এইটো হ'ব আমাৰ ব্লাউজৰ পিচটো স্ক্ৰিনশ্বটটো লৈ হোৱাটছএপ কৰিব যদি কাপোৰযোৰ ভাল লাগিছে এইযোৰ ল'ব পাৰিব কটন কেঁচা পাটৰ ভাইৰেল প্ৰিমিয়াম ডিজাইন 4300 অনলি 4300
ৰয়েল ব্লু কালাৰৰ গেৰো মিচিং জোৰা এযোৰ দেখুৱাই দিব লৈছোঁ। এইযোৰ বহুত ধুনীয়া হয় আৰু এই ডিজাইনটো বহুত বেছি ধুনীয়া হয়। এই ডিজাইনটো হেভি ডিজাইনৰ ভিতৰত মাল্টি ৱৰ্কৰ জোৰা হ'ব। এইযোৰ আপোনালোকে সংগ্ৰহ কৰিব পাৰিব ৩,২০০ টকা, 3,200ত এইযোৰ ল'ব পাৰিব। স্ক্ৰীনশ্বটটো লৈ হোৱাটছএপ কৰিব। ৰয়েল ব্লু কালাৰত হ'ব, মাল্টি ৱৰ্কৰ হেভি জোৰা হ'ব গেৰো ডিজাইনত, 3,200 উইথ ব্লাউজ পিচ। স্ক্ৰীনশ্বটটো লৈ হোৱাটছএপ কৰিব। নেক্সট আমাৰ দেখুৱাব লৈছোঁ কটন কেঁচা পাটৰ এযোৰ ধুনীয়া জোৰা। কালাৰটো বহুত আনকমন হয়। কালাৰটো য়েল্লো আৰু এইটো অলপমান ক্ৰীম শ্বেডত ইয়াতে বুটাখিনি বাছি দিয়া হৈছে। কটন কেঁচা পাটৰ জোৰা এইযোৰ ল'ব পাৰিব। অফাৰ প্ৰাইচটো 2,800 টকা। মেখেলাখন হৈছে এইখন আৰু লগতে পাব ব্লাউজৰ পিচ, চাইডৰ পটি। চাইডৰ পটি আৰু ব্লাউজ পিচৰ সৈতে এইযোৰ ল'ব পাৰিব মাত্ৰ। এইকেইটা চাইডৰ পটিকেইটা, এইটো ব্লাউজৰ পিচটো। ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব। 2,800ত ল'ব পাৰিব। দুটা পটি দিছে ব্লাউজৰ কাৰণে। নেক্সট আমাৰ মাৰ্চাৰাইজ কটনৰ এটা আনকমন কালাৰ দেখুৱাব লৈছোঁ। নিউ কালাৰত এভেইলেবল আহিছে। এইটো হৈছে আমাৰ হালধীয়া আৰু ব্লেক বুটা কৰি দিয়া হৈছে। আচলৰ ডিজাইনটো হৈছে এইটো। কালাৰটো হৈছে মেহেন্দি কালাৰ, ডিপ মেহেন্দি। এইখন আমাৰ মেখেলাখন। এখন মেখেলাখন চাইড পটি ব্লাউজ পিচ থাকিব। ডিপ মেহেন্দি শ্বেডত ইয়াতে হালধীয়া আৰু ব্লেক কম্বিনেশ্যন কৰা হৈছে। 1,600ত এই জোৰাযোৰ ল'ব পাৰিব। 1,600 টকা। স্ক্ৰীনশ্বটটো লৈ হোৱাটছএপ কৰিব। নেক্সট আমাৰ দেখুৱাব লৈছোঁ এটা ধুনীয়া কালাৰৰ, ৱাও ইমান ধুনীয়া এইযোৰ। মই যোনযোৰ পৰিধান কৰি আছোঁ এইযোৰ লাগিলে মানেও পাব। এইযোৰ কটন নুনিত হ'ব, 2,000 টকা প্ৰাইজৰ হয়। ৰেডি টু ৱেৰ এক্সট্ৰা হ'ব। আৰু যোনযোৰ এতিয়া গাত লগাই পিনে দেখাইছোঁ একজেক্টলি ছেইম হয় কালাৰটো, কিন্তু এইযোৰ ৱাছ কটনৰ হয়। চ' 2,000 টকাতটো নহয় বাৰু। এইযোৰ অফাৰ প্ৰাইচটো 1,650 হয়, 1,650। পচন্দ হ'লে স্ক্ৰীনশ্বটটো লৈ বাৰু লৈ ল'ব পাৰিব। কাপোৰযোৰ বিৰাটেই ধুনীয়া হয়, চাব পাৰে। কালাৰটো একদম লাইট শ্বেডৰ ভিতৰত ধুনীয়া কালাৰ। এখন আমাৰ মেখেলাখন হ'ব আৰু লগতে পাব এয়া চাইড পটি ব্লাউজৰ পিচ। ৱাছ কটনৰ ধুনীয়া জোৰা হ'ব। 1,650ত এইযোৰ ল'ব পাৰিব। স্ক্ৰীনশ্বটটো লৈ হোৱাটছএপত যোগাযোগ কৰিব পাৰে। নেক্সট আমাৰ দেখুৱাব লৈছোঁ ৰেশমি DMCৰে ৱৰ্ক কৰা এযোৰ ৰাণী পিংক কালাৰৰ পিয়ৰ পদ্মিনী কটনৰ মিচিং মেখেলা চাদৰ। গাত বুটাখিনি থাকিব। আচলৰ ডিজাইনটো হৈছে এইটো। এয়া হৈছে আচলৰ ডিজাইনটো, চাব পাৰে। হেভিকে থাকিব, আনকমন ষ্টাইলত হ'ব। এখন আমাৰ মেখেলাখন। আজি যে আহিছিলে চাইডৰ পটিকেইটা ফুল পটি হ'ব। ব্লাউজৰ কাৰণে হেভি পটি থাকিব। আৰু এই কাপোৰযোৰ ৰেশমি DMC ৱৰ্ক কৰা হ'ব। 5,500ত এইযোৰ ল'ব পাৰিব। 5,500 টকা। ৰাণী পিংক কালাৰৰ হেভি মিচিং মেখেলা চাদৰ। চ' আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰিছোঁ। চোৱাৰ বাবে ধন্যবাদ। আশা কৰিছোঁ আপোনালোকে আজিৰ লাইভটো চাই পিনে ভাল পালে। মই খুব কম সময়ৰ ভিতৰতে মানে যিমানখিনি কাপোৰ দেখুৱাই দিলোঁ আজি। বহুত কম দেখালোঁ নেকি বাৰু? অকল সেইখিনিকে দেখাইছোঁ নেকি? দিয়া আৰু দেখাই দিওঁ নহ'লে। কাপোৰ বাৰু আছে ঢেৰ দেখাবলগীয়া। আজি ইমান কম দেখালোঁ যে কেলে? কথা বেছিকৈ কৈ আছোঁ নেকি বাৰু? নেক্সট মই অলপমান স্পীডত কাপোৰবিলাক দেখুৱাই দিওঁ। আপোনালোক সকলোৱে জইন হৈ ল'ব দেই। আজি মানে হ'ল টাইম কৰা লাইভটো 25 মিনিটমান হৈ গ'ল, কিন্তু কাপোৰ বেছি দেখুৱাই নাই। 30 যোৰমান নে 35 যোৰমানহে দেখাই আছোঁ। সেইবাবে কাপোৰখিনি দেখুৱাই যাওঁ আৰু। এইযোৰ ল'ব পাৰিব কটন কেঁচা পাটৰ জোৰা, 2,800 টকা। এইযোৰ হৈছে ৱাছ কটনৰ ধুনীয়া জোৰা, পিংক কালাৰৰ কলকা ডিজাইনৰ বুটা। এই আচলৰ ডিজাইনটো 1,650ত এইযোৰ ল'ব পাৰিব। পচন্দ হ'লে স্ক্ৰীনশ্বটটো লৈ হোৱাটছএপত যোগাযোগ কৰিব। কালাৰ আৰু কালাৰ কম্বিনেশ্যনছবিলাকো বহুত ধুনীয়া। নেক্সট মই দেখুৱাব লৈছোঁ এইযোৰ পিয়ৰ মাৰ্চাৰাইজ কটনৰ মেখেলা চাদৰ। অনলি 1,600ত এইযোৰ ল'ব পাৰিব। 1,600 টকা। ভাল লাগিলে মানে স্ক্ৰীনশ্বটটো লৈ 9101028985 নম্বৰটোত পঠিয়াই পিনে সংগ্ৰহ কৰি ল'ব পাৰিব। নেক্সট এইযোৰ হৈছে কটন নুনি জোৰা। কালাৰটো বহুত ধুনীয়া, মিঠা কালাৰ একদম। চাইডৰ পটিকেইটা এটেচ থাকিব। মেখেলাখন হৈছে এইখন আৰু লগতে পাব ইয়াৰে ব্লাউজৰ পিচটো হ'ব এইটো। এইযোৰ সংগ্ৰহ কৰিব পাৰিব মাত্ৰ 2,000 টকা। 2,000ত এইযোৰ ল'ব পাৰিব। কটন কেঁচা পাটৰ ব্লেক কালাৰৰ জোৰা এযোৰ, বগা আৰু গুণাৰে থাকিব। গাত বুটাখিনি ঘনকে থাকিব। আচলৰ ডিজাইনটো হৈছে এইটো। কাপোৰযোৰ ভাল লাগিলে স্ক্ৰীনশ্বটটো ল'ব। আৰু এই ধুনীয়া কটন কেঁচা পাটৰ জোৰাযোৰ সংগ্ৰহ কৰিব পাৰিব মাত্ৰ 3,000 টকা। 3,000ত এইযোৰ ল'ব পাৰিব। চাইড পটি আৰু ব্লাউজ পিচৰ সৈতে পাব। পচন্দ হ'লে কাপোৰযোৰ স্ক্ৰীনশ্বটটো লৈ আমাক হোৱাটছএপ কৰিব 9101028985ত। ঋতুমণি বাইদেউ নাইচ কালেকশ্যন বুলি কোৱাৰ কাৰণে ধন্যবাদ। নেক্সট মই দেখুৱাই দিব লৈছোঁ এইযোৰ হেভি ষ্টেপল কটনৰ জোৰা, মিচিং ডিজাইনত বোৱা হৈছে। আৰু
এইযোৰৰ অফাৰ প্ৰাইচটো হ'ব মাত্ৰ 1850 টকা কালাৰটো বহুত ধুনীয়া ষ্টেপল কটনৰ যোৰা হয় বহুত দিন যাব এইকেইটা সাইড পটি ব্লাউজ পিস থাকিব আহল বহল ব্লাউজ পিস হ'ব প্ৰাইস হ'ব মাত্ৰ 1850 টকা পছন্দ হলে সোনকালে যোগাযোগ কৰিব লাগিব ফাৰ্স্ট কাম ফাৰ্স্ট হয় ওয়াও বিউটিফুল থ্যাংক ইউ এটা আনকমন ওয়াইন কালাৰৰ এইযোৰ হৈছে কটন কেঁচা পাটৰ যোৰা মিনা কৰা বুটা কটন কেঁচা পাট আৰু এনেকুৱা ধৰণৰ কিন্তু দুটা আছে মানে ডিজাইন সেম হয় কিন্তু এটা কটন নুনিত পোৱা যায় এটা কটন কেঁচা পাটত মই যোনযোৰ দেখাই আছো এইটো কটন কেঁচা পাটৰ হয় কটন নুনিটো আমাৰ 25 বা 26 মানত পাই যায় এইটো কটন কেঁচা পাটৰ হয় সো এখন আমাৰ মেখেলাখন হ'ব এযোৰো 2800ত ল'ব পাৰিব 2800 টকা কটন কেঁচা পাটৰ যোৰা আৰু আপোনালোকৰ ফেভৰেট বুটাৰ যোৰা বুলি ক'ব পাৰি এযোৰ ইমান ধুনীয়া হয় আৰু বহুতে মানে দেখাৰ লগে এই কাপোৰযোৰকে লাগে আৰু কালাৰ বেলেগ এভেইলেবল বয় আছে মানে সো এইভাবে বেলেগ কালাৰ ওলাই আছে সো এইটো এটা কালাৰত এভেইলেবল পাব এইটো কালাৰ যদি নাই আপোনালোকে নিশ্চয় ল'ব পাৰে ধুই পিন্ধি থাকিব পাৰিব একদম ওয়াশেবল মেটেৰিয়েলত হ'ব পছন্দ হলে স্ক্ৰিনশ্বট ল'ব এইযোৰ ল'ব পাৰিব মাত্ৰ 1650 টকা সাইড পটি ব্লাউজ পিছৰ হৈতে পাব মাছৰেছ কটনটো পাৰি যোৰা আছে যদি দেখাব ফিক্স পাৰি মাছৰেছ কটনৰ ফিক্স পাৰি থাকিব লাগে এটা কবাত হুমাই আছে এটা তেহেতি উলিয়াই দিব পাৰিব নে নোৱাৰিব মই তাৰ লগতহে কথা আৰু এতিয়া এই আসলৰ ডিজাইনটো এযোৰ হৈছে ডাৰ্ক চকলেট কালাৰৰ হোৱাইট ইয়েলো আৰু পিংকেৰে বুটা বাছাই মাছৰেছ কটনৰ যোৰা এই যোৰাযোৰ ল'ব পাৰিব মাত্ৰ 1600 টকা 1600 অনলি এখন আমাৰ মেখেলাখন হ'ব পছন্দ হলে স্ক্ৰিনশ্বট তুলে হোৱাটছএপত যোগাযোগ কৰিব সিঙ্গল টসৰ মেখেলা আছে নেকি টসৰ মেখেলা পাই যাব বুটা থকা লাগে নে নথকা লাগে জনাব টসৰ মেখেলা আমাৰ দেখাই থকা হয় এযোৰ হৈছে ওয়াশ কটনৰ যোৰা ডিজাইনটো এনেকুৱা ধৰণৰ হ'ব পছন্দ হলে স্ক্ৰিনশ্বটটো মাৰি ৰাখিব আৰু এই যোৰাযোৰ ল'ব পাৰিব 1550 টকা 1550 এইযোৰ ল'ব পাৰিব ওয়াশ কটনৰ যোৰা স্ক্ৰিনশ্বটটো লৈ হোৱাটছএপত যোগাযোগ কৰিব যদি কাপোৰযোৰ ভাল লাগিছে নেক্সট মই দেখাব লৈছো মাছৰাইজ কটনৰ ফিক্স পাৰিৰ যোৰা এটো এটা কালাৰত এভেইলেবল পাব ব্ল্যাক কালাৰত হয় এই আসলৰ ডিজাইনটো আৰু এই যোৰাযোৰ ল'ব পাৰিব 1850 টকা এইখন আমাৰ মেখেলাখন আৰু এটো হ'ব ব্লাউজৰ পিছটো পছন্দ হলে স্ক্ৰিনশ্বট ল'ব 1850 ল'ব পাৰিব ডাৰ্ক এটো ব্লু কালাৰৰ পিয়ৰ পদ্মিনী মাটিৰ হালৰ মিচিং সেট এই আসলৰ ডিজাইনটো মেখেলা সাইড পটি ব্লাউজ পিছৰ হৈতে পাব 2900 ত এইযোৰ ল'ব পাৰিব 2900 টকা 2900 এইযোৰ ল'ব পাৰিব 2900 টকা ফিনিশিংও খুব ধুনীয়া কাপোৰযোৰো বিৰাট মৰম লগা নেক্সট আমাৰ দেখুৱাব লৈছো লাইট পেস্টেল শেড ব্লু কালাৰৰ এইযোৰ কটন কেঁচা পাটৰ যোৰা এটো এটা কালাৰত এভেইলেবল আহিছে সেম মিনা কৰা ডিজাইন অনলি 2800 ত ল'ব পাৰিব অফাৰ প্ৰাইসটো হৈছে 2800 টকা ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ হোৱাটছএপ কৰিব সাইড পটি ব্লাউজ পিছৰ হৈতে পাব সো লাস্ট এযোৰ ওয়াশ কটনৰ যোৰা দেখুৱাই দিছো কালাৰটো ডুৱেল কালাৰ শেড হয় আনকমন কালাৰ হয় যোনে অলপ আনকমন ষ্টাইল কালাৰ বিলাক ভাল পায় এয়া ল'ব পাৰে এটা সাইড পটি ব্লাউজ পিছৰ হৈতে এই যোৰাযোৰ ল'ব পাৰিব মাত্ৰ 1550 টকা 1550 ত ল'ব পাৰিব পখিলা ফুলৰ নীলা ৰঙৰ মিচিং কাপোৰ দেখুৱাবচোন আছে যেনে নাই জানো পখিলা ফুলৰ আছে নেকি ব্লু কালাৰৰ মিচিং ডিজাইন ৰয়েল ব্লু আছে নে ব্লু কালাৰ ৰয়েল ব্লু নীলা বুলি কৈছে নীলাটো হেৰিয়ে হ'ব আকাশী নীলাই হ'ব চাগে নীলাত নাই নেকি আছিলে নহয় আমাৰ সো পিয়ৰ টসৰ মেখেলা কমেন্ট কৰিছিলে দেখুৱাবলৈ কাৰণে এই মেখেলাখন 2600 ত ল'ব পাৰিব পিয়ৰ টসৰ মেখেলা 2600 অকনমান হেভিত লাগিলে মানে এখন ল'ব পাৰে মাল্টি ওয়াৰ্কৰ হ'ব এখন ল'ব পাৰিব 2800 2800 নাই পোৱা বিচাৰি পিনে 2800 ত এখন ল'ব পাৰিব ব্লু কালাৰটো ৰয়েল ব্লু পাব নাই যদি হ'ব আৰু বুটা থকা এইকেইটা দেখুৱাই দিছো এইকেইটা ল'ব পাৰিব এখন ল'ব পাৰিব 2800 আৰু যদি চাব বিচাৰে আপুনি হোৱাটছএপতো ক'ব পাৰে যে 9101028985 এটোত আমি হোৱাটছএপত মেছেজটো লওঁ এনে কাপোৰ যোনটো ভাল লাগে স্ক্ৰিনশ্বটটো তাত পঠিয়াই দিলে আমি ৰিপ্লাইটো দিয়ে দিও কিন্তু আপোনাৰ যদি বেলেগ কিবা লাগে আপোনালোকে তাতে কৈ দিব পাৰে যে মোক টসৰ মেখেলা লাগে বুটা থকা বেলেগ দেখাবচোন বুলি কৈ দিলে মানে আমাৰ ষ্টাফ মেম্বাৰ আছে তেওঁলোকে ফটো মাৰি পিনে আপোনালোকক দি দিব সো হেনেকে যদি কিবা ভাল লাগে হেনেকে অৰ্ডাৰ দি দিব পাৰিব নীলা নহলেও বেলেগ ৰঙৰ দেখুৱাব ঠিক আছে বাৰু বেলেগ ৰঙৰ কি আছিল পখিলা বুটা থকাটো হা ওলৱাচোন কৰবি আৰু আছে নেকি কবাত পখিলা বুটা থকা আছে বেলেগ বিভিন্ন কালাৰত আছে এটো জাপি ডিজাইন হে
পখিলা ডিজাইন বুলি উলিয়াই দিলে দেই এইকেইটা বোলে তেহেঁতি পখিলা দেখা পালে সো এযোৰ ৰেড কালাৰৰ এযোৰ দেখুৱাই দিওঁ বাৰু আনি দিলেই যেতিয়া পিয়ৰ পাটমাৰী মিচিং সেট এযোৰ জাপি ডিজাইনৰ হয় জুৰিয়া জাপি আছে চাব পাৰে এটো আসলৰ ডিজাইনটো হ'ব কাপোৰযোৰ ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ WhatsApp কৰিব নৰ্মেল হুটা ফুলৰে হ'ব এই কাপোৰযোৰ ও DMC worker হয় পিওর DMC worker হয় ধুনিয়াকে কাপোৰযোৰ ৰেডি হৈ আছে এখন আমাৰ মেখেলাখন হ'ব আৰু এটো আমাৰ ব্লাউজৰ পিসটো হ'ব আৰু এই জোৰাজোৰৰ প্ৰাইসটো আপোনাৰ around 7000 হ'ব নেক্সট মই আৰু এযোৰ দেখুৱাই দিব লৈছো এযোৰ পখিলা বুটাৰ হ'ব গাটো তেনেদৰে বুটাখিনি থাকিব এযোৰ ৰাণী পিংক কালাৰৰ হ'ব এযোৰ পিওর DMC work এই আসলৰ ডিজাইনটো এটো আসলৰ ডিজাইনটো হ'ব ৰাণী পিংকত হ'ব এযোৰ এখন আমাৰ মেখেলাখন হয় লগতে ব্লাউজ পিসটো হৈছে হেভিকে আৰু এয়া হৈছে আমাৰ সাইডৰ পটিকিটা এই কাপোৰযোৰটো 8000 ৰ এৰাউন্ড হ'ব মানে পিওর DMC worker হয় সো এক্সাক্ট প্ৰাইসটো জানিবলৈ WhatsApp কৰিব লাগিব দেই একিটা সাইডৰ পটিকিটা হ'ব এখিনি কাপোৰ এক্সক্লুসিভ কাপোৰ হয় এখিনি আমি লাইভটো নেদেখাও দেখুৱাই দিবলৈ কাৰণে কোৱাৰ কাৰণে দেখুৱাই দিলো এখিনি প্ৰাইস কিনি অলপমান বেছি আছে কিন্তু যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ WhatsAppত যোগাযোগ কৰিব পাৰে এক্সাক্ট প্ৰাইসটো জানিবলৈ দামটো অলপমান বেছি আহিব নৰ্মেল DMCত কৈ বেছি মানে ফুলৰ ডিজাইনটোৰ কাৰণে অলপ বেছি আহিব এযোৰ কি আছে এযোৰ পখিলা এযোৰ আপোনাৰ পখিলা বুটাৰে হ'ব মানে পখিলা আৰু পখিলা বুটা এনেকে থাকিব আৰু সো এয়া আসলৰ ডিজাইনটো আসলত অলপমান পখিলা ওয়ার্ক কৰি দিছে আৰু এয়া আসলৰ ডিজাইনটো কাপোৰযোৰ ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব এযোৰো DMC ওয়ার্কৰে হ'ব ৰয়েল ব্লু কালাৰৰ মিচিং সেট এখন মেখেলাখন হ'ব এইখিনি অকমান হেভি এক্সক্লুসিভ কালেকশন এয়া ব্লাউজৰ পিসটো হ'ব এটো আৰু এয়া হৈছে আমাৰ ব্লাউজৰ পিসটো ব্লাউজ পিসটো হেভিকে থাকিব সাইডৰ পটিকিটা ফুল পটি থাকিব এবিলাক কাপোৰ আপোনালোকে আহি মেলি চালে মানেহে দেখি পাব এখিনি লাইভত নেদেখাৱে কমেন্ট কৰাৰ বাবে দেখুৱাই দিছো এখিনি প্ৰাইস কিনি অলপমান বেছি আহিব নৰ্মেল যোনখিনি কাপোৰ হয় DMC ওয়াৰ্কৰ তাতকৈ বেছি আহিব ডিজাইনস বিলাকৰ কাৰণে বেলেগ বেলেগ আহে আৰু এখিনি এক্সক্লুসিভ ডিজাইনৰ পিস হয় পছন্দ হলে স্ক্ৰিনশ্বট লৈ WhatsAppত যোগাযোগ কৰিব এক্সাক্ট প্ৰাইসটো জানিবলৈ কাৰণে এযোৰ 7500 ৰ এৰাউন্ড হ'ব সো আজিলৈ মই ভিডিওটো ইমানতে সামৰিছো সোৱাৰ বাবে ধন্যবাদ কাইলৈ সকলোকে আকৌ লগ পাম আশা কৰিছো ভিডিও চাই পিনে ভাল পালে যদি চাই ভাল পালে সকলোৱে আমাৰ ভিডিওটো লাইক এটা কৰিব আৰু পেজটো ফলো কৰি দিব আজিলৈ ইমানতে সামৰিছো সকলোকে নমস্কাৰ ধন্যবাদ আৰু শুভৰাত্ৰি গুড নাইট